কথা আমাৰ বিধায়ক উপদলপতি আজি আমিনুল চাহাবে আপোনালোকে বিতংভাৱে কৈছে আৰু তাক দ্বিতীয় পুনৰ মই কোৱাৰ হেৰি নাই সেইখিনিয়ে কথাটো আচলতে কংগ্ৰেছে জানো আমাৰ সঁচাকৈ আমাৰ মানে সংখ্যালঘুৰ সঁচা অৰ্থত দৰদি নেকি এই প্ৰশ্নটো আপোনালোক সকলোৰে মনত জগা উচিত প্ৰতিজন সংখ্যালঘু সম্প্ৰদায়ৰ লোকেই এই কথাটো চিন্তা কৰা উচিত নহ'লেতো আজি AUDFৰ কোনো প্ৰাসংগিকতা নাহিলেহেঁতেন স্বাধীনতাৰ পিছৰ পৰাই এনেকুৱা লাঞ্ছিত বঞ্চিত এটা ভোট বেংকৰ দৰে সংখ্যালঘুসকলক তেওঁলোকে ব্যৱহাৰ কৰি আহিছে কংগ্ৰেছে আৰু উন্নয়নৰ পৰা আৰম্ভ কৰি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সামাজিক উন্নয়নৰ পৰা সকলো ক্ষেত্ৰতে বঞ্চিতই কৰি ৰাখিছে তাৰমানে এটা হয় কি যেতিয়া সমাজ এখনৰ যিটো মানে যিসকল সমাজ এখন যদি শিক্ষা দীক্ষা অৰ্থনৈতিক সকলো ক্ষেত্ৰতে যদি পিছ পৰি থাকে এই সমাজখনক শাসন কৰাটো বৰ সহজ হয় এই ধৰণেই মানে আমাৰ সংখ্যালঘুসকলক কংগ্ৰেছে স্বাধীনতাৰ পিছৰ পৰাই এনেকৈ তেওঁলোকক এই শিক্ষা দীক্ষা সামাজিক ব্যৱস্থা অৰ্থনীতিৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে পিছুৱাই ৰাখিছে সকলো ক্ষেত্ৰত আজি আমাৰ গোটেই ভাৰতবৰ্ষতে আমাৰ এই সংখ্যালঘু মুছলমানসকল বা অন্যান্য সংখ্যালঘুসকল পিছ পৰি আছে জনজাতিসকলো তেনেকুৱা এই একে হেৰিতে পৰে গতিকে তেওঁলোক যেতিয়া শিক্ষা দীক্ষা কৰি সামাজিকভাৱে অৰ্থনৈতিকভাৱে তেওঁলোক শক্তিশালী হৈ উঠিব তেওঁলোকে নিজে এটা স্বাধীন চেতিয়া চিন্তা কৰা এটা তেওঁলোকৰ ক্ষমতা আহিব সেইটো কংগ্ৰেছে কেতিয়াও নিবিচাৰে কংগ্ৰেছে এইটো কেতিয়াও নিবিচাৰে এইকাৰণেই আজি মুছলমানসকলৰ কিবা যদি সমস্যা হৈছে বা ক'ৰবাত যদি কিবা অসুবিধা হৈছে ৰাজনৈতিকভাৱে বা সামাজিকভাৱে আইনগতভাৱে সকলো ক্ষেত্ৰত সেই সকলোবোৰ কিন্তু তেওঁলোক কিন্তু ওলাই কৰিয়েই চলিব অনাগত দিনত ডক্টৰ আদিত্য লণ্টাচাৰ ডাঙৰীয়া সক্ৰিয়ভাৱে ৰাজনীতিলৈ আহিবনে ৰাইজে পাব নেকি আপোনাক ৰাইজৰ প্ৰতি মোৰ দায়িত্ব আছে মই সক্ৰিয়ভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত আহিম নে নাই সেইটো সময়ে ক'ব আৰু কিন্তু যিহেতুকে জড়িত হৈ আছোঁ মোৰ যথেষ্টখিনি সমাজৰ প্ৰতি মানুহৰ প্ৰতি মোৰ দায়িত্ব আছে সেই দায়িত্ব মই ডেফিনেটলি মই পালন কৰিম আৰু সক্ৰিয়তাৰ কথা মই ইতিমধ্যে মই ক'ব নোৱাৰিম সেইটো সময়ত ক'ব স্যার বর্তমান সময়ত বহুতো কংগ্রেসী নেতাই কৈ আছে ইয়াইটে পেপুৱাৰ পদত কিন্তু আজি ক'ৰবাত ইয়াইটে পেপুৰ ৰাইজ যথেষ্ট প্ৰস্তুত হৈছে ছাৰ এইটো ওপৰত আপুনি কি ক'ব গোটেই ভাৰতবৰ্ষতে এটা নেৰেটিভ আছিলে বিগত সময়ছোৱাত এটা তেওঁলোকৰ যিটো নেৰেটিভ শব্দটোৰ অসমীয়াত মই কি ক'ম সেইটো মই মানে অনুৰূপ ভাষাত মানে শব্দটো মই বিচাৰি পোৱা নাই এইটো এটা সেই নেৰেটিভৰ মাজত গুচি গ'ল আচলতে ইয়াত বহুতো মানে ইয়াত আন্তৰ্জাতিক যিটো জিঅ' পলিটিকেল ছিষ্টেম তাৰ লগত আমাৰ আভ্যন্তৰীণ যিটো ৰাজনৈতিক মুনাফা আৰু তাত লেফ্ট লিবাৰেল এনেধৰণৰ কিছুমান শক্তি ইয়াৰ সকলোতে মানে ইয়াত জড়িত হৈ আছে আৰু সেইকাৰণেই আজি সেই লেফ্ট লিবাৰেল লেফটিষ্ট আৰু লগতে কিছু মানে ৰাজনৈতিক যিসকল মানে উচ্চাকাংক্ষা থকা সেইসকলৰ যিহেতুকে AUDFৰ দৰে দল এটাৰ যেতিয়া নিজস্বতা তেওঁলোকৰ যিটো শক্তিৰ দ্বাৰা সঁচা অৰ্থত যে লাঞ্ছিত বঞ্চিতসকলক তেওঁলোকে সেই দলক প্ৰতিনিধিত্ব কৰাৰ যিটো সুযোগ দিছিল অসমৰ ৰাইজে এই ধাৰা যদি অব্যাহত থাকে তেতিয়াহ'লে সেই লেফ্ট লিবাৰেল যিসকল মানে ইমান দিনে ৰাজনীতি শাসনৰ গাদীত বহি আছে সেইসকলৰ আশা আকাংক্ষা সেইসকলৰ স্বাৰ্থ বিঘ্নিত হয় আৰু এইকাৰণেই বিগত সময়ত তেওঁলোকে উঠি পৰি লাগিল কেৱল আমাৰ অসমৰ কথাই নহয় ভাৰতবৰ্ষত ইণ্টাৰনেশ্যনেলি অলছ' ইয়াত জিঅ' পলিটিকেল ছিষ্টেমবিলাকে জড়িত হৈ পৰে আৰু এনেকুৱা ষ্ট্ৰং এটা নেৰেটিভ এটা মানে তেওঁলোকে নেৰেটিভৰ সৃষ্টি কৰিলে সেই নেৰেটিভটোক মানে আমি মানে সময়মতে আৰু সঠিকভাৱে সেইবিলাকক আমি প্ৰত্যুত্তৰ প্ৰত্যাহ্বান দিয়াত আমি অপাৰগ কৰোঁ আৰু সেইটো কাৰণে আমাৰ মানে সমস্যাটো হ'ল কিন্তু এইটো এটা সাময়িক সমস্যা এইটো সাময়িকভাৱে আমি পিছ পৰিছোঁ কিন্তু আপোনালোকে
আপোনালোক সকলোৱে জানে ৰাজনীতিত অৰ্থাৎ পতন আছে, মানুহৰ সফলতা বিফলতা থাকে, আৰু এই বিফলতাক আমি আমাৰ অভিজ্ঞতা আৰু শিক্ষা হিচাপে আমি মানে গ্ৰহণ কৰিছোঁ, আৰু ইয়াক আমি শুধৰাই আমি সকলোবোৰ বিষয়ক আমি প্ৰত্যাহ্বান হিচাপে লৈছোঁ, আৰু আগন্তুক সময়ত আমি এই আমাৰ যিবোৰ যদি কিছু ভুল আছিল, আমাৰ যদি কিবা যদি দুৰ্বলতা আছিল, সেই সকলো ভুল দুৰ্বলতা দূৰ কৰি অধিক শক্তিশালী হিচাপে অসমৰ ৰাজনৈতিক ক্ষেত্ৰত আকৌ জয় হ'ব, আৰু আমি শক্তিশালীভাৱে আমি অৱতীৰ্ণ হ'ম। ধন্যবাদ ছাৰ।